56 নম্বৰ জনীয়া গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাপে মই তাইজুদ্দিন আহমেদ মই মণ্ডল কংগ্ৰেছৰ পূৰ্ণাংগ কমিটি লৈ আমি বহি দল সম্পৰ্কে সংগঠন সম্পৰ্কে আৰু আমাৰ দলৰ মাজত বিভিন্নজন প্ৰতিনিধিক এখেতসকলক চিনাকি আৰু বিভিন্ন ভোটৰ সভাপতি ও সম্পাদক বিভিন্ন ৱাৰ্ডৰ সভাপতি সম্পাদক এখেতসকলক লৈ আমি আগন্তুক দিনত পঞ্চায়ত ইলেকশ্যনত আমি কেনেকৈ দলৰ ভেটি মজবুত কৰিম সেই সম্পৰ্কে আজিৰ সভা। আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আপোনালোকে জানেই যে অসমৰ যি পৰিস্থিতি, অসম চৰকাৰৰ যি আগ্ৰাসী ৰূপ, এই ক্ষেত্ৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যি নেতৃত্বত আমাৰ ৰণডংকা বাজি আছে। গতিকে মই ভাবোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত গোটেই অসমৰ ভিতৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰত্যেকজন আঞ্চলিক পঞ্চায়তৰ আৰু প্ৰত্যেকটো জিলা পৰিষদৰ সদস্য আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা যাতে জয়ী হয়, তাৰ কাৰণে আমাৰ এই দলৰ সংগঠন, আমাৰ এই দলৰ APCCৰ পৰা আমাৰ প্ৰত্যেকটো বুথ লেভেললৈকে আমাৰ যি কৰণীয়, আমাৰ যি দলৰ কাম, আমি সেইবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন কংগ্ৰেছ কৰ্মীসকলক লৈ আমি উৎসাহজনকভাৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আগুৱাই যাম বুলি আমি আশা কৰোঁ। আৰু আমাৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে এই ক্ষেত্ৰত এক্টিভ হৈ আছে। পঞ্চায়ত নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ লগে লগে যাতে আমি আমাৰ দলৰ যি ৰণডংকা আমি প্ৰস্তুত কৰিব পাৰোঁ, আমাৰ দলৰ আমাৰ প্ৰত্যেকজন সদস্যাক জয়ী কৰোৱাৰ কাৰণে আমাৰ যি আশা আকাংক্ষা যাতে এই ক্ষেত্ৰত আমি সফল হ'ব পাৰোঁ, এই ক্ষেত্ৰত আমাৰ ৰণনীতি প্ৰস্তুত হৈ আছে। এই ক্ষেত্ৰত মই আপোনাক কওঁ, গোটেই ভাৰতবৰ্ষৰ ভিতৰত আপোনালোকে জানে যে আমাৰ যি কংগ্ৰেছ কৰ্মীৰ ধাৰা, আমাৰ কংগ্ৰেছ কৰ্মীৰ যিসকলক ভয় খাই আছে চৰকাৰে যে এই কংগ্ৰেছ কৰ্মীসকলক এই যদি বাহিৰত থাকে, গতিকে আমাৰ চৰকাৰ এদিন নহয় এদিন পতন হ'ব। এই ক্ষেত্ৰত চৰকাৰে ভয় খাই আমাৰ এই বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ এই যিবিলাক ৰাজ্যিক পৰ্যায়ৰ যিবিলাক কেন্দ্ৰীয় লেভেলৰ যিবিলাক নেতা আছে, এইসকলক গ্ৰেপ্তাৰ কৰাৰ কাৰণে এখেতসকলে উঠি পৰি লাগিছে। এইটো আসাম চৰকাৰৰ দ্বাৰা হৈ আছে, ভাৰত চৰকাৰৰ দ্বাৰা হৈ আছে। বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আমাৰ জনীয়া মণ্ডল কংগ্ৰেছৰ উদ্যোগত আজি এখন কৰ্মী সভাৰ জনীয়া মণ্ডল কংগ্ৰেছে আহ্বান কৰিছিল আৰু সেই সভাত আমাৰ যিসকল প্ৰাৰ্থী আছিল, অৰ্থাৎ 10 নং জনীয়া জিলা পৰিষদৰ যিসকল প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে আমাৰ দলীয় হাইকমাণ্ডত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা, সেইসকল প্ৰাৰ্থীও আমি উপস্থিত আছিলোঁ। গতিকে আজিৰ সভাত আমি তেখেতসকলে আমাক এটা সুযোগ দিছিল চিনাকি পৰ্ব। ইতিমধ্যে চিনাকি পৰ্ব শেষ হৈ মিটিং আমাৰ সমাপ্ত হৈছে। খুব ধুনীয়াকৈ সুন্দৰকৈ আজিৰ মিটিং সমাপ্ত হৈছে। গতিকে এই জগতে মই মণ্ডল কংগ্ৰেছৰ সন্মানীয় সভাপতি তাইজুদ্দিন আহমেদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছোঁ। মই আশাবাদী যে দলে মোক টিকট প্ৰদান কৰিব, আৰু যদি দলে মোক টিকট প্ৰদান নকৰে কোনো কাৰণবশতঃ দলীয় হাইকমাণ্ডে যিজন ব্যক্তিক টিকট প্ৰদান কৰে তেখেতসকলৰ লগত থাকি মই ওতঃপ্ৰোতভাৱে কাম কৰি যাম আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ কাম কৰি যাম। আৰু এই জগতে মই এটা কথা জনাই থৈছোঁ যে মোৰ লগতে আমাৰ বুথ কমিটি, ৱাৰ্ড কমিটিৰ সকলো পৰ্যায়ৰ নেতা কৰ্মীসকলে আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈ সকলো সদস্যবৃন্দক বিপুল সংখ্যক ভোটত, অৰ্থাৎ ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয় কৰিব বুলি মই